নমস্কাৰ ৰিংকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ফুলৰ চানেকি ভিডিঅ'। আপোনালোকে নিশ্চয় মোৰ ফুলৰ চানেকি ভিডিঅ'সমূহ চাই খুবেই ভাল পায় আৰু বহুতে বহু ধৰণৰ কমেণ্টো কৰে যে মোক এনেকুৱা ধৰণৰ ফুলৰ চানেকি লাগিব বা এনেকুৱা ধৰণৰ ফুলৰ চানেকি দিবচোন। সেইবোৰ মই যিমান পাৰোঁ পূৰণ কৰিবলৈ চেষ্টা কৰোঁ, আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আশা কৰিছোঁ মোৰ এই ভিডিঅ'বোৰৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হওক আৰু আজিও মই আপোনালোকৰ কাৰণে কেইটামান ধুনীয়া ধুনীয়া নতুন ডিজাইনৰ ফুলৰ চানেকি লৈ আহিছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, ক'ভিড-19 সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমকো বাৰুকৈ জুৰুলা কৰিছে। বহুত মানুহ আক্ৰান্ত হৈছে, মৃত্যু হৈছে। গতিকে সকলোকে ক'ব বিচাৰোঁ যে সাৱধান হৈ থাকক। তাৰোপৰি ভূতৰ ওপৰত দানক পৰা দি আকৌ ভূমিকম্পৰ আতংক আহি গৈছে। গতিকে ইয়াকে ক'ব বিচাৰোঁ যে সকলোৱে সাৱধান হৈ থাকক, মাস্ক পিন্ধক, হাত চেনিটাইজ কৰক আৰু দূৰত্ব বজাই ৰাখক। বিনা কাৰণত মানে বহুত জৰুৰী নহ'লে ঘৰৰ পৰা একেবাৰে ওলাই যাব নালাগে আৰু সাৱধান হৈ থাকিলে মৰণ নাই, নহয় জানো? কথাতেই কয় নহয়, সাৱধানীৰ মৰণ নাই। আৰু বহুতেই কৈ আছে এইবোৰ ৰাজনীতিৰ খেল কিবা কিবি, সেইখিনি বাৰু ক'বলৈ নাযাওঁ, কিন্তু ইয়াৰ ধামখুমীয়াত পৰি আমিনো কিয় মৰোঁ? গতিকে নিজে সাৱধান হৈ সুস্থ হৈ থকাই ভাল, নহয় জানো? নাজানো কিমান দূৰ বাচি থাকিব পাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ ইয়াৰ নিয়ম নীতিবোৰ মানি চলিছোঁ, সাৱধানতা অৱলম্বন কৰিছোঁ আৰু লগতে খোৱা বোৱা ভালদৰে কৰিব লাগিব। খোৱা বোৱাটো ভালদৰে কৰিলেহে ইমিউন ছিষ্টেমটো ষ্ট্ৰং হৈ থাকিব। গতিকে সেইখিনিয়ে আছিলে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো ব'লক। আৰু যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমাৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব আৰু সোনকালেই চাব পাৰিব। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আমাৰ অসমীয়া শিপিনীসকলৰ লগতেই শিকাৰুসকলৰ বাবে যথেষ্ট সহায়ক হ'ব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদিহে বহুত বেছি ভাল পালে তেতিয়াহ'লে পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ৰ'ব, তলত যে ওলাই আছে ৰঙাকৈ ছাবস্ক্ৰাইব, সেইটো টিপি কাষত থকা বেলটো বজাই অল কৰি থ'ব। তেতিয়াহে আমাৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পাই থাকিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।